ভাৰতীয় বায়ুসেনাৰ অভূতপূৰ্ব শক্তি প্ৰদৰ্শন। ব্ৰহ্মছ ক্ষেপণাস্ত্ৰলৈ সাজু হ'ল 40খন সুখয় যুদ্ধ বিমান। শত্ৰুপক্ষৰ বাবে চৰম সতৰ্কবাণী। আকাশৰ বুকুত এতিয়া ব্ৰহ্মছৰ মহাশক্তি। ভাৰতৰ আক্ৰমণাত্মক ক্ষমতা এতিয়া বহুগুণে বৃদ্ধি। দীৰ্ঘ দূৰত্ব পাৰে। তদুপৰি শত্ৰুপক্ষৰ চকুত ধূলি দি অতি কম উচ্চতাৰে উৰি গৈ যিকোনো শক্তিশালী ৰাডাৰ ব্যৱস্থাক ফাঁকি দিয়াত এই মিছাইল অত্যন্ত পাকৈত। শত্ৰুৰ সামৰিক বিমান ঘাটি, কামাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ, ৰাডাৰ ষ্টেচন বা সুৰক্ষিত বাংকাৰসমূহক মাত্ৰ কেইটামান মিনিটৰ ভিতৰতে ধূলিসাৎ কৰিব পৰা ক্ষমতাই ব্ৰহ্মছক বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ কৰি তুলিছে। যেতিয়া এই ভয়ংকৰ মিছাইলবিধক সুখয় 30 MKIৰ দৰে সুদূৰলৈ উৰিব পৰা যুদ্ধ বিমানৰ পৰা নিক্ষেপ কৰা হয়, তেতিয়া ইয়াৰ ধ্বংসাত্মক ক্ষমতা বহুগুণে বৃদ্ধি পায়। সুখয় বিমানে শত্ৰুপক্ষৰ বায়ু প্ৰতিৰক্ষা বলয়ৰ কাষ চাপি আকাশৰ পৰাই ব্ৰহ্মছ নিক্ষেপ কৰিব পাৰে আৰু তাৰ পিছত এই মিছাইলটোৱে বিজুলী গতিৰে লক্ষ্যস্থান ধ্বংস কৰে। এনে পৰিস্থিতিত শত্ৰুপক্ষই প্ৰতিৰোধ গঢ়ি তোলাৰ ন্যূনতম সুযোগো লাভ নকৰে। বৰ্তমান ভাৰতীয় বায়ুসেনাৰ হাতত প্ৰায় 270খন সুখয় 30 MKIৰ যুদ্ধ বিমান আছে। ইয়াৰে 40খন বিমান ইতিমধ্যে ব্ৰহ্মছেৰে সুসজ্জিত কৰা হৈছে আৰু অনাগত দিনত এই সংখ্যা আৰু অধিক বৃদ্ধি পাব। ইয়াৰ অৰ্থ হৈছে ভাৰতৰ সামৰিক শক্তি এতিয়া পূৰ্বতকৈ বহুগুণে অধিক তীক্ষ্ণ আৰু সুদূৰ প্ৰসাৰী হৈ পৰিছে। সামগ্ৰিকভাৱে সুখয় 30 MKI যুদ্ধ বিমানত ব্ৰহ্মছৰ সফল সংযোজন কেৱল এটা সাধাৰণ প্ৰতিৰক্ষা আধুনিকীকৰণ নহয়, বৰং ই হ'ল ভাৰতৰ ক্ৰমবৰ্ধমান সামৰিক সাৰ্বভৌমত্ব আৰু প্ৰযুক্তিগত
আত্মনিৰ্ভৰশীলতাৰ এক বলিষ্ঠ হুংকাৰ